ক'ত দেখি থকা দেখি দিছোঁ এতে দ্বিতীয় আৰু এটা ওয়েলকাম ব্যাক টু মাই চ্যানেল স্বাগতম জনাইছোঁ বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ যিহেতু ৰাস্তাত টেম্পোখন ৰাখাই আছে সেইকাৰণে টেম্পোখনত বহিয়ে ভিডিঅ'টো আৰম্ভ কৰি টেম্পো ষ্টাৰ্ট হৈ গ'ল প্ৰথমতে আমি টেম্পো চলাই লওঁ মোবাইল ধৰি থাক ধুনীয়াকৈ এই ওপৰ আৰু এনেকৈ ৰাতিপুৱা সোনকাল উঠিয়ে ধুনীয়াকৈ টেম্পো অলপ চলাই আহিলোঁ টেম্পো চলাই মই বহুতে বেছি ভাল পাওঁ সেইকাৰণে টেম্পো অলপ চলাই আহিলোঁ আৰু টেম্পো চলাই এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত যাব লাগে স্কুল আৰু মই য'ত থিয় হৈ আছোঁ এইখিনি ঠাই মানে মই বহুতে বেছি ভাল পাওঁ এই ফুলটো এইফালেও এডাল আছে আৰু এইফালেও এইডাল ফুল মানে তেতিয়া ফুলি এনেকৈ ভৰি উঠে যেতিয়া কৃষ্ণচূড়া আজাৰ আৰু হনলু গোটেইখিনি যেতিয়া ফুলে তেতিয়া একেলগে এই ফুলটো ফুলি উঠে আৰু বহুতে বেছি ভাল লগা হয় মানে হনলু এজাৰ আৰু কৃষ্ণচূড়া যেতিয়া ফুলে সেই ছিজনটোতে একেলগে এই ফুলটো ফুলি উঠে এনেকৈ ভৰি পৰে আৰু এনেকৈ স্কুলৰ পৰা আহি পাই গ'লোঁ স্কুলত যাওঁতে ভিডিঅ' নবনালোঁ ৰাস্তাটো নবনালোঁ বাৰু স্কুল যিহেতু 7:20 পৰা আৰম্ভ হয় 11:40 শেষে হয় স্কুলৰ পৰা আহি ধুনীয়াকৈ গা পা ধুই ল'লোঁ আৰু যোৱা ৰাতি আমাৰ মানে যোৱাকালি আনিছে গুৱাহাটীৰ পৰা কেইটামান ধুনীয়া চৰাই একদম ধুনীয়া চৰাই কেইটামান আনিছে আৰু সেইকেইটাৰ কাৰণে যিহেতু 8-10টামান আছে পিঞ্জিৰাটো অকণমান সৰু হৈছে সেইকেইটাৰ কাৰণে আনিছে বনাব ধৰিছে মানে এটা ডাঙৰ পিঞ্জিৰা বহুত বেছি ডাঙৰ পিঞ্জিৰা এটা বনাব ধৰিছে গতিকে প্ৰথমতে চৰাইকেইটা দেখাই লওঁ আৰু পিঞ্জিৰাটো কেনেকুৱা দেখাই আছোঁ বলক আৰু সেইকেইটা চৰাই আৰু চৰাইকেইটা বহুতে বেছি ধুনীয়া বেলেগ ৰঙৰ সেউজীয়া হালধীয়া বগা ধুনীয়া ৰঙৰ চৰাই আৰু এইটো অলপ সৰু হৈছে বাবে সেইফালে ডাঙৰকৈ এটা বনাই আছোঁ এতিয়া আৰু সেইকেইটাই চৰাই বহুত ধুনীয়া ৰঙৰ চৰাই বহুতে বেছি ভাল লগা দেখাত মানে ভাটৌ চৰাইৰ দৰে মুখ চুখ কিন্তু সৰু চাইজটো অলপ আৰু ইয়াতকৈ চাগে ডাঙৰ নহয় চাইজে এইটো মানে ইয়াতকৈ বেছি ডাঙৰ নহয় এনেকুৱা চাইজৰে পক্ষী এইকেইটা কিন্তু কালাৰকেইটা বহুতে বেছি ধুনীয়া আৰু সেইকেইটা পক্ষী তাৰ বাবে আধাৰটোও কিনিয়ে আনিব লাগে আনিছে লগত এতিয়া এইফালে বনাই আছে এটা প্ৰকাণ্ড পিঞ্জিৰা সেইটো কেনেকুৱা দেখাই আছোঁ বলক আৰু এইফালে এইটো প্ৰকাণ্ড পিঞ্জিৰা বনোৱা হৈছে নেট চেট ধুনীয়াকৈ দিয়া হ'ল বহুতে বেছি ডাঙৰ মোবাইলত হয়তো সৰু দেখিছে কিন্তু বহুতে বেছি ডাঙৰ আৰু ইয়াৰ ভিতৰত দিম আমি এতিয়া এনেকৈ টেকেলিৰ মানে চৰাইবিলাক হেনো মানে টেকেলিৰ ভিতৰত থাকে টেকেলিৰ এনেকৈ কাটি দিয়া হৈছে তাৰপিছত খেৰ চেৰ দিয়া হৈছে আৰু এইফালে এনেকৈ বনাই আছে পিঞ্জিৰা এতিয়া পিঞ্জিৰাটো প্ৰায় কমপ্লিট হ'বই কমপ্লিট হোৱাৰ লগে সৰু খোখাটোৰ পৰা খোখা বুলিয়ে ক'লোঁ বাৰু সৰু তাৰ পৰা এতিয়া ডাঙৰটোত ভৰাই দিম আৰু গছৰ ঠানি যিহেতু তাত ভিতৰত দিব ধৰিছে বহুতে বেছি আহল বহল পাব অলপ উৰিব পাৰিব বহুত বেছি মানে ভাল পাব আৰু দেখাটো ভাল লগা হ'ব আৰু সেইকাৰণে প্ৰথমতে এইটো বনাই লওঁ ভালদৰে তাৰপিছত চৰাইকেইটা তাত ভৰাই আছোঁ আৰু এনেকৈ এইটো বনোৱা হৈ গ'ল ধুনীয়াকৈ ভিতৰত এনেকৈ টেকেলিবিলাক দি দিছোঁ তাত মানে ফুটা ৰাখিছোঁ তলফালে কাটি সেইফালে মানে সোমাব পৰাকৈ ৰাস্তা ৰাখিছোঁ আৰু ভিতৰত এনেকৈ গছৰ ঠানি দিয়া হৈছে যাতে এটা ফিল কৰে মানে আমি জংঘলতে আছোঁ আৰু সেইফালে খোখা তৈয়াৰ কৰি আছে আমিও গা চা ধুই আহিলোঁ সোণা আৰু মই আৰু অৱশ্যে এই ঘৰত নাছিল কান্দি আছে বৰ্তমান ফেকৰি আছে একদম 1.5 বছৰ বয়স হ'ল আৰু 1.5 বছৰীয়া বেজি 3টা লৈ আহিল সেইকাৰণে কান্দি আছে ক'ত দেখি থকা দেখি দিছোঁ সেইকাৰণে কান্দি আছে মনত পৰিলেহে কান্দে মানে বেজিৰ কথা সুধিলেহে কান্দে ক'ত দেখি থকা দেখি দিছোঁ এতে দ্বিতীয় আৰু এটা ক'ত দিছি আৰু দেখি দিছোঁ ক'ত দিছি এতে দ্বিতীয় আৰু ক'ত দিছি দেখি দি এতে এটা আৰু এটা মনত পৰিলেহে কান্দে নথকা নাই দে আৰু সেইফালে আমাৰ ডাঙৰ পিঞ্জিৰাটোও হৈ গ'ল ৰেডি তাত এতিয়া চৰাইকেইটা ভৰাব লাগে একদম আহল বহল পাই কেনেকুৱা কৰে চাব লগা বাৰ আৰু এইফালে খোখাটোৰ পৰা এতিয়া ওলাই ডাঙৰ খোখাটোত থৈ আছোঁ দুটামান থলোৱে ইতিমধ্যে গাছৰ ঠানিবিলাকৰ ভিতৰত যিবিলাক ঠানি দিছোঁ কিমান ধুনীয়াকৈ আছে একদম বহুতে বেছি ভাল পাইছে কাৰণ সেই সৰু খোখাটোত সিহঁতৰ জাগা অকণমান ঠেক হৈছিল কি খাই আছা থকা কি খাই আছা কি সেইটো হাতত চাওঁ কি খাই আছা কচোন আপেল এইটো ল আৰু ভিডিঅ'টো আজি বেছি দীঘল কৰি নাথাকোঁ সোণাও যিহেতু বেজি লৈ আহিছে কান্দি আছে তাইক অলপ ৰাখোঁ আৰু অহাকালি গৈ আছোঁ এটা ঠাইত এটা মানুহক লগ কৰিব সকলোৱে চিনি পায় তেওঁক লগ কৰিব যাম অহাকালি খুব ধুনীয়া এটা ভিডিঅ' বনাব চেষ্টা কৰিম যিহেতু অহাকালি আৰু পৰহি মোৰ স্কুল আছে বন্ধ আজি এটা চিম্পুল ব্লগ বনাই দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব